Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ ওলাইছো 13 and 14 January 2024 কিছুমান খুব ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ টপিকস যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু মই আগতে বহুবাৰ ভিডিঅ'ৰ বিলাকত আপোনালোকক কৈছো যে এইকেইটা দিন আমি কাইন্ডলি কাৰেন্ট এফেয়াৰ্ছৰ এই সিৰিজটো একেবাৰে স্কিপ কৰিব নালাগে ঠিক আছে বিহুৰ কাৰণে অকমান ইফালিফাল হৈ গল মই কৈছিলো মেছেজত আপোনালোকক টেলিগ্ৰামত যে অকমান এডিটৰজন বৰ্তমান তেখেতসকলো ছুটিত গৈছিলে সো হেতু কাৰণে অকমান খেলিমেলি এটা হৈ গল মই হেতু কাৰণে ভিডিও দিব পৰা নাছিল মই কন্টেন্টখিনি ৰেডি কৰি থৈ দিছিলো গতিকে আপোনালোকৰ যে কন্টেন্টখিনি একেবাৰে মিস নহয় হেতু বস্তু মই সদায় এনচিওৰ কৰিছোৱে হয়নে গতিকে আজি এই কন্টেন্টখিনি আমি লৈ আহিছো আপোনালোকৰ মাজত যদিও অকমান পুৰণি হয় 13 14 আপোনালোকে একেবাৰে স্কিপ নকৰিব এখিনি চাব কাইলৈ সাগে আকৌ মষ্ট প্ৰবলি আপোনালোকৰ কাৰণে 15 16 ভিডিও আহি যাব এখিনতে মই কৈ দিও আৰু এটা কথা 15 আৰু 16 ত আসাম ট্ৰিবিউন আহা নাছিলে তেলোকৰো বন্ধ আছিল গতিকে হেতু কাৰণে কি হ'ব আমি বেলেগ যিখিনি নেশনাল লেভেলৰ নিউজপেপাৰ আছে যেনেকৈ আমি PIB দেন দা হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছ আমি কভাৰ কৰি আছো সো তাৰ পৰা যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছ আহিছিলে আমাৰ নেশনাল কাৰেন্ট এফেয়াৰ্ছৰ পইণ্ট অফ ভিউৰ পৰা সেইখিনি আপোনালোকক কভাৰ কৰি পেলাই আমি তাত ইনক্লুড কৰাইছো সো দ্যাট আপোনালোকৰ নেশনাল লেভেলৰ যিখিনি কাৰেন্ট এফেয়াৰ্ছ সেইখিনি যাতে একেবাৰে স্কিপ নহয় ঠিক আছে সো হেতু বস্তু মই এনচিওৰ কৰিছো সো পলম নকৰাকৈ আৰম্ভ কৰো আমাৰ আজিৰ ভিডিওটি ওকে সো প্ৰিলিমছ ক্ৰাশ কোৰ্স মই ইতিমধ্যে আপোনালোকক বহুবাৰ কৈছো এটো আমাৰ অনলাইন মোডতে হৈ আছে আৰু এটো আমাৰ স্টাৰ্ট হৈ গল অলৰেডি ঠিক আছে 9th of January পৰা আমাৰ ক্লাसेছ বিলাক অনলাইন হৈ গৈছে আৰু মই লাষ্ট ভিডিওত কৈছিলো আপোনালোকক যদি আপোনালোকে এতিয়াও এনৰোল কৰিব বিচাৰিছে কৰিব পাৰিব আমাৰ অলৰেডি নোটিফিকেশন আহি গল মই নোটিফিকেশনৰ ভিডিওটো আপোনালোকক দিছিলো হয়নে তো কি হৈছে 17 মাৰ্চ হয়নে সো 17 মাৰ্চত কি হ'ব প্ৰিলিমছ হ'ব টেন্টেটিভ যদি দিছে এটো ফাইনাল ডেট বুলি আপোনালোকে কনসিডাৰ কৰিব পাৰে কাৰণ কিয় 2023 যেটো প্ৰিলিমছ হৈছিলে তাতো তেওঁলোকে নোটিফিকেশনখন কিন্তু দিউতে টেন্টেটিভ ডেট 26 মাৰ্চত দিছিলে ঠিক আছে আৰু পিছলৈ গৈ পেলাই 26 মাৰ্চতে কিন্তু এক্সামটো হৈছিলে সো আপোনালোকে এটো 17 মাৰ্চটো আপোনালোকে এক্সাম পিছাব ইলেকশনৰ কাৰণে কিবা কাৰণে এইবিলাক একদম ৰিউমাৰ্ছত আপোনালোকে বিশ্বাস নকৰিব 17 মাৰ্চতে প্ৰিলিমছ হ'ব ঠিক আছে দ্যাট ইজ ফাইনাল গতিকে আৰু বেলেগ কোনবা ফ্ৰেন্ডছে কিবা কৈছে কোনবা সোশ্যাল মিডিয়া গ্ৰুপত কোনবা কিবা কৈছে হিবিলাকত বেছি গুৰুত্ব নিদিব আপোনালোকে একদম পঢ়াটো ভালকৈ কন্টিনিউ কৰি গলে হল ঠিক আছে গতিকে ফৰ্ম ফিল আপো সাগে 17 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যাব হয়নে গতিকে ফৰ্ম ফিল আপটো কৰি ল'ব সোনকালে গতিকে এই ক্ৰাশ কোৰ্সটো আমি একদম প্ৰিলিমছ ফোকাস কৰি পেলাই আমি ক্লাছখিনি কৰিম যেহেতু দুমাহ হাতত সময় আছে দুমাহ বুলি মই নকও around 40 days মান 40 to 45 days আমি ৰাখিব লাগিব বাকি লাষ্ট 15 days হেকিটো সেলফ ৰিভিজন ইজ ভেৰি ইম্পৰ্টেন্ট পৰ বস্তু পঢ়ি গৈ থাকিলে নহব ৰিভিজন নহলে একো কাম নহব হয়নে গতিকে 40 to 45 days ভিতৰত আমি গুটেখিনি বস্তু কভাৰ কৰি লম হয়নে নেক্সট 15 days আপোনালোকক অকল সেলফ ৰিভিজনৰ কাৰণে আপোনালোকক এৰি দিয়া হ'ব ঠিক আছে গতিকে এইখিনি আমাৰ আছিল ক্ৰাশ কোৰ্সৰ বিষয় বাকি কিবা জানিব লগা থাকিলে আমাৰ অফিচিয়েল নম্বৰত কন্টাক্ট কৰিলে আপোনালোকে পাই যাব এই তলত ডিসপ্লে হৈ আছে দুটাকৈ নম্বৰ তাত ফোন কৰিলে আপোনালোকে এটো পাই যাব ঠিক আছে ওকে দেন আমাৰ ক্ৰাশ কোৰ্সৰ পিছত আমাৰ টেষ্ট সিৰিজ ইজ ভেৰি ইম্পৰ্টেন্ট মই হিন্দাখনো কৈছিল আপোনালোকক যিসকলে ফাৰ্স্ট টাইম প্ৰিলিমছত এপিয়াৰ হ'বলৈ গৈ আছে তেখেতসকলে OMR শীট গুগলৰ পৰা ডাউনলোড কৰি পেলাই সেই OMR শীটত আপোনালোকে প্ৰিন্ট আউট কপি লৈ পেলাই এই টেষ্ট সিৰিজ বিলাক দিব ঠিক আছে যিসকলে ঘৰৰ পৰা দিম বুলি ভাবিছে আৰু যিসকলে আমাৰ চেণ্টাৰত আহি পেলাই দিব তেখেতসকলক OMR প্ৰভাইড কৰা হ'ব আমাৰ চেণ্টাৰৰ ফালৰ পৰা কিন্তু যিসকলে ঘৰত দিম বুলি ভাবিছে আপোনালোকে OMR শীট প্ৰিন্ট কৰি পেলাই আপোনালোকে তাত এই মক টেষ্ট বিলাক দি দিব ঠিক আছে কাৰণ OMR আমাৰ বহুত ভুল হয় আৰু ফাৰ্স্ট টাইম যিবিলাকে দি আছে তেওঁলোকৰ ভুল হোৱা চান্সটো বেছি থাকে ঠিক আছে গতিকে আপোনালোকে যিখন যিবিলাকে ফাৰ্স্ট টাইম এপিয়াৰ হৈ আছে তেওঁলোকে এই কামটো নিশ্চয় কৰিব ঠিক আছে ওকে সো এই প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন এটা দিছিলো হয়নে ঠিক আছে সো ইয়াৰ এনসাৰটো হ'ব what the government of Assam has initiated Amrit Bikhanlon campaigning enhance state greenery and planting etu ঠিক আছে হয়নে accordingly 9 Guinness World Record were created in 9 categories so option C both 1 and 2 হয়নে then it is the most important fishing grounds in the world are found in the coast আছে যত মই কৈছিলো আপোনালোকক যত warm and cold oceanic current যত লগ হয় তাত এই বস্তুটো ফিশিং বস্তুটো বহুত বেছি দেখিবলৈ পোৱা যায় সো অপশন সি will be the right answer ঠিক আছে
দেন ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল মৌনা কিয়া চ' এই মৌনা কিয়াটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কিয় APSC প্ৰিলিমছ 2023 যিসকলে দিছে তেখেতসকলে গম পাব যে এই মৌনা মই কালাৰটো চেঞ্জ কৰি লৈছোঁ ৰ'ব এক ছেকেণ্ড অ'কে চ' ইয়াত কি হৈছিলে 2023 ডিৰেক্টলি এটা কুৱেশ্যন সুধিছিলে এবাউট হোৱাট মৌনা লো চ' আমি ফাৰ্ষ্ট টপিকটোলৈ আগবাঢ়িছোঁ আৰু ফাৰ্ষ্ট টপিকটো হ'ল মৌনা কিয়া চ' এইটো কিয় নিউজত আহিছে আমি অকণমান ডিছকাছ কৰোঁ মৌনা কিয়া ইজ এ হোম টু ছেভাৰেল observatories and telescopes including some of the world's largest and most advanced telescopes so কি কৈছে ইয়াতে হোম মানে একেবাৰে ঘৰ বুলি কৈছে দেখিছে না ফটোখন আপোনালোকে বহুতবোৰ টেলিস্কোপ ইয়াত ইনষ্টল হৈ আছে হয়নে চ' এই টেলিস্কোপবিলাক কি হয় ৱৰ্ল্ডৰ লাৰ্জেষ্ট হয় আৰু most advanced telescope বুলি কৈছে ঠিক আছে মই কালাৰটো অকণমান চেঞ্জ কৰি লৈছোঁ অ'কে চ' most advanced telescopes বুলি কৈছে the telescopes found at the summit of Mauna Kea the summit মানে কি summit মানে আমাৰ summit বিলাকৰ হেতু নহয় summit মানে হ'ল in geographical term এই যে ওখ ওখ জেগাবোৰ যে আছে তাত সদায় ইনষ্টল কৰা হয় হয়নে চ' এইটো অবজাৰভেশ্যনৰ কাৰণে বহুত ভাল হয় সেইটো কাৰণে এনেকুৱা টিলাবিলাকত এই ভলকেনিকবিলাক চব ভলকেনিক এৰিয়া হয় দেই ঠিক আছে এই পাহাৰবোৰ ভলকেনিক এক্টিভিটি হোৱাৰ পিছত এইবোৰ সৃষ্টি হৈছে সেইকাৰণে ব্লেক হৈছে দেখিছেনে আপোনালোকে চ' এই পাহাৰবিলাকৰ একেবাৰে টিলাত বা একদম হায়েষ্ট পইণ্টত এই টেলিস্কোপছবোৰ ইনষ্টল কৰা আছে ঠিক আছে চ' সেইটোকে সামিট বুলি কৈছে সামিট অফ মৌনা কিয়া are funded by government agencies of various nations and the University of Hawaii গতিকে এই টেলিস্কোপছবিলাকক ফাণ্ডেড বা ফাণ্ড লাগিব এইবোৰ অপাৰেট কৰিবৰ কাৰণে হয়নে চ' এইবিলাকক কোনে প্ৰভাইড কৰিছে গভৰ্ণমেণ্ট এজেঞ্চি যিবিলাক আছে ভেৰিয়াছ নেশ্যনছ মানে কাণ্ট্ৰিবিলাকৰ পৰা বিভিন্ন দেশৰ বিভিন্ন কাণ্ট্ৰিবিলাকৰ যিবিলাক গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টবিলাকে এই টেলিস্কোপবিলাক ফাণ্ড কৰিছিলে বা তেওঁলোকক অপাৰেট কৰাত সহায় কৰিছে লগতে ইউনিভাৰ্চিটি অফ হাৱাই কি কৰিছে ডিৰেক্টলি এডমিনিষ্টাৰ টু টেলিস্কোপছ গতিকে দুটাকৈ টেলিস্কোপ তেওঁলোকে এডমিনিষ্টাৰ কৰিছে কোনে ইউনিভাৰ্চিটি অফ হাৱাই ঠিক আছে অ'কে দ্য 30-meter টেলিস্কোপ যিটো TMT বুলি কৈছে named after the diameter of its primary mirror is one of the world's largest telescope and is currently under construction on Mauna Kea directly a question to prelims সুধিব পাৰে কি হয়তো world's largest telescope হয় under construction হৈ আছে but 30-meter telescope নামটো আমি মনত ৰাখিব লাগিব ঠিক আছে so 30-meter telescope is the world's largest telescope হ'বলৈ গৈ আছে under construction হৈ আছে খুব শীঘ্ৰে এটো অপাৰেশনটো আহি যাব Mauna Kea is unique as an astronomical observing site due to its extremely dry atmosphere, which is important in measuring infrared and sub-millimeter radiation. গতিকে এনেকুৱা কিছুমান সাইন্টিফিক কিছুমান আমাৰ টাৰ্মছ আছে বা আমাৰ সাইন্টিফিক অবজাৰভেশ্যন কিছুমান আছে যিবিলাক এষ্ট্ৰনমিক্যাল অবজাৰভেশ্যন কাৰণে খুব ভাল বুলি কৈছে তেওঁলোকে চ' কি হয় ইনফ্ৰাৰেড আৰু সাব মিলিমিটাৰ ৰেডিয়েশ্যন মেজাৰ কৰিবৰ কাৰণে এই জেগাটো একেবাৰে পাৰফেক্ট হয় ঠিক আছে সেইটো কাৰণে এই জেগাটোক চুজ কৰা হৈছে about TMT the 30-meter telescope project has been এই ফুল ফৰ্মটো সুধি দিব পাৰে what is the full form of TMT গতিকে ফুল ফৰ্মটো আমি চাব লাগিব ঠিক আছে the 30-meter telescope TMT project has been conceived as 30-meter diameter primarily mirror optical এই mirror এখন আছে এখন 30-meter diameter বুলি কৈছে এইটো হেতু কাৰণে ইয়াৰ নামটো 30-meter telescope বুলি কৈছে and infrared telescope that will enable observation into deep space গতিকে এই দূৰবীন টেলিস্কোপ মানে দূৰবীন বুলি কয় ন সো দূৰবীনটোৰে আমি বহুত ডিপ স্পেচ মানে স্পেচৰ বহুত ভিতৰলৈকে আমি এটা ষ্টাডি কৰিবৰ কাৰণে সুবিধা হ'ব ঠিক আছে it is proposed as joint collaboration involving institution in the US, Japan, China, then Canada, then India. Again very important এই গোটে টপিকটো ইম্পৰ্টেণ্ট হৈ গ'ল ইয়াৰ পৰা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন বনাব হয়নে বনালে আপোনালোকে এইটো কৰিব লাগিব হয়নে নহয় গতিকে আপোনালোকে ধুনীয়াকৈ এই বস্তুকেইটা নামকেইটা মনত ৰাখক এইটো কলাবৰেটলি এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট টেলিস্কোপটো বনাইছে আৰু যিহেতু ইণ্ডিয়াৰ নামটো আছে ডেফিনেটলি এইটো ইম্পৰ্টেণ্ট হ'ল আগন্তুক APSC প্ৰিলিমছৰ কাৰণে চ' কাণ্ট্ৰিকেইখনৰ নাম মনত ৰাখক জাপান US চাইনা কানাডা এণ্ড ইণ্ডিয়া ঠিক আছে
India's contribution to the Mauna Kea telescope project. India contribution to ki hoy? Indian participated in the project was approved by Union Cabinet in 2014. 2014 sonote etu Union Cabinet etu approve korisile. India expects to be a major contributor to the project and will provide hardware worth rupees 200 million. $200 million contribution dibo. তেওঁলোকে কি কৰিব provide hardware লাগিব এইবিলাক ইনষ্টল কৰিব কাৰণে বিভিন্ন ধৰণৰ হাৰ্ডৱেৰৰ প্ৰয়োজন হ'ব সো যেনিবা ষ্টীল হওক বা আইৰন হওক কিবা না কিবা লাগিব পাৰে হয়নে সো সেইবোৰ বস্তু কোনে প্ৰভাইড কৰিব ইণ্ডিয়া প্ৰভাইড কৰিব তাৰ ভ্যালুটো কিমান বুলি কৈছে $200 million ঠিক আছে very high precision sensors so কিছুমান very high precision sensors কিছুমান লগোৱা আছে and actuators ঠিক আছে এটো কি হয় ইন্ডিয়া will produce India will produce very high precision sensors and actuators for the telescope গতিকে ইন্ডিয়াৰ contribution তো আপোনাক গম পালে এটো ইন্ডিয়াৰ contribution হয় software system India will contribute to the development of software system for telescope software provide কৰিব system বোৰ then India's participation in the 30-meter telescope project at Mauna Kea in Hawaii is significant as it will enhance science collaboration for the next generation and contribute to the development of state-of-the-art observing facilities. So, yet eta bostu ami definitely kobo lagibo je India jitu soft power hok ba India jitu goodwill hok. So, ইয়াৰ main কারণটো যদি আমি চাও তেতিয়া হলে আমি দেখিবলৈ পাও যে গভর্নমেন্টৰ ইয়াত যথেষ্টখিনি কি আছে গভর্নমেন্টৰ ইয়াত যথেষ্টখিনি ইনিশিয়েটিভ আছে হয়নে তেখেতসকলে ইমানখিনি ইনিশিয়েটিভ লোৱাৰ কাৰণে ফাইনান্স প্ৰভাইড কৰাৰ কাৰণে আজি আমি সায়েন্স এণ্ড টেকনলজি ফিল্ডখন ইমান বেছি আগবাঢ়ি যাব পাৰিছো হয়নে সো জিএস পেপাৰ 3 যদি কেতিয়াবা গভর্নমেন্টৰ ইনিশিয়েটিভ বা গভর্নমেন্টৰ কন্ট্রিবিউশনৰ ওপৰত কোৱেশ্চনছ আহে টুৱাৰ্ডছ দ্য স্পেস টেকনলজি হওক বা ইসৰোৰ ওপৰতে হওক তেতিয়ালে আমি এই বস্তুবোৰ আমি লিখিব পাৰিব কাৰণ এটা বস্তু চাওকচোন আপোনালোকে ওয়ার্ল্ডৰ লাৰ্জেস্ট টেলিস্কোপ হ'বলৈ গৈ আছে তাত আমি নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিছো হেতুৱে আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয় হয়নে নহয় গতিকে ডেফিনেটলি আমি এই যেটো নিউজটো আমি ভালকে কভাৰ কৰিব লাগে ফ্ৰম এক্সাম পইণ্ট অফ ভিউ ডেফিনেটলি বাট আমি কৰবাত না কৰবাত নিজকে গৌৰৱ অনুভৱ কৰিব লাগে যে আজি আমি ইমান এটা ডাঙৰ প্ৰজেক্টত আমি কাম কৰিবলৈ আমি সুবিধা পাইছো বা সুযোগ পাইছো হয়নে সো এই টপিকটো ৰিলেটেড এখিনি বস্তু আছে ভেৰি ইম্পৰ্টেন্ট হয় এখিনি বস্তু কাইন্ডলি আপোনালোকে অকমান কভাৰ কৰি ল'ব ঠিক আছে সো যিমানখিনি ইম্পৰ্টেন্ট বস্তু হয় এট লিষ্ট কান্ট্ৰি কিখনৰ নাম কিখন মনত ৰাখিব কি আছে আমাৰ এটো হল ইউএস জাপান চাইনা কানাডা এন্ড ইন্ডিয়া টোটাল 5খন কান্ট্ৰি আছে হয়নে ঠিক আছে সো নেক্সট টপিকটো আমি আগবাঢ়িছো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট এটা কোৱেশ্চন আপোনালোকৰ মিসাইলৰ পৰা আহিব ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় সো মিসাইল টেকনলজি পৰা এটা কোৱেশ্চন আহিব এটো আমি ভালকৈ চাব লাগিব যিখিনি মিসাইল আপোনাৰ ৰিসেন্টলি এই 2023 ইয়াৰটোত আছিল নিউজত হেখিনি এট লিষ্ট আমি ভালকৈ চাব লাগিব ওকে সো হেখিনি আমাৰ বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে লগতে আৰু এটা কথা কৈ দিও মই আজি ভিডিওটো ৰেকৰ্ড কৰিছো ঘৰৰ পৰা সো অকমান যদি আউটসাইডৰ নয়েজ আহিছে এটো কাৰণে মোক এক্সকিউজ কৰিব ঠিক আছে ওকে সো আকাশ এনজি মিসাইল এটো কিয় নিউজত আহিছে আমি অকমান চাও ৰিসেন্টলি Defense Research and Development Organization যেটো আমি সমকৈ কি বুলি কও DRDO বুলি কও হয়নে সো DRDO কি কৰিছে conducted a successful flight test of new generation Akash NG missile NG মানে new generation that is Akash missile এটা তেওঁলোকে টেস্ট কৰিছে সাকসেসফুলি টেস্ট কৰিছে কোনে DRDO সো DRDO আৰু ISRO এই হতৰ পৰা এই দুটা ইনষ্টিটিউশন আমাৰ একেবাৰে সায়েন্সৰ ফিল্ডত বা ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ ফিল্ডত বহুত বেছি নিউজত থাকে হয়নে সো ইসৰো আৰু ডিআৰডিওৰ পৰা এটা নহয় এটা কোৱেশ্চন কিন্তু ডেফিনেটলি আহিব হয়নে সো চন্দ্ৰয়ানৰ পৰা অলৰেডি আহিছে কোৱেশ্চন হয়নে বেলেগ এক্সাম বিলাকৰ গতিকে ডেফিনেটলি আকৌ আহা চান্স আছে দেন আদিত্য এলৱানৰ কথা মই কৈছিলো হেতুৰ ওপৰত কোৱেশ্চন আহা বহুত বেছি চান্স আছে সো কি দিছে about আমি অকমান চাই লও the test took place at the integrated test range যেটো ITR বুলি কৈছে কোড আছে চান্দিপুৰ of the coast of Odisha ঠিক আছে সো Odisha coastত আছে এটো চান্দিপুৰ বুলি কয় ঠিক আছে then Akash NG is a medium range mobile
সারফেস টু এয়ার মিসাইল ডিফেন্স সিস্টেম ভেরি ভেরি ইম্পর্টেন্ট এই লাইনটো ভালকৈ মনত ৰাখিব এটো কি হয় মিডিয়াম ৰেঞ্জ ইয়াৰ জায়গাত কি দিব শর্ট ৰেঞ্জ দি দিব পাৰে লং ৰেঞ্জ দি দিব পাৰে নে স্টেটমেন্ট ওয়াইজ কোৱেশ্চন বনালে সো এটো হল মিডিয়াম ৰেঞ্জ এই ওয়ার্ডটো ভালকৈ মনত ৰাখিব আৰু কি হয় সারফেস টু এয়ার মিসাইল হয় না সো এটো জায়গাত কি দিব পাৰে সারফেস টু সারফেস দিব পাৰে বা এয়ার টু এয়ার মিসাইল বুলি দিব পাৰে হয় না যদি কোৱেশ্চনটো তেওঁলোকে অকমান ট্ৰিকি বনাব বিচাৰে সো এটো কি হয় সারফেস টু এয়ার মিসাইল আৰু ডিফেন্স সিস্টেম হয় তাৰ মানে এই ফটোখন দেখিছে না আপোনালোকে আমি যেনেকৈ S400 পারচেজ কৰিছিলো নাই কাৰ পৰা ৰাছিয়াৰ পৰা সো S400 আমাক কি কৰিছিলে S400 এটা ডিফেন্স মিসাইল সিস্টেম আছিল হয় না তেওঁলোকে কি কৰে বাহিৰৰ পৰা বাহিৰা দেশৰ পৰা যদি মিসাইল আমাৰ ইন্ডিয়ান টেৰিটৰীলৈ আহিব তেতিয়ালে S400 পৰা এটা কাউন্টাৰ মিসাইল হে মিসাইলটোক এনিমি মিসাইলটোক ডেস্ট্ৰয় কৰিবৰ কাৰণে এটা কাউন্টাৰ মিসাইল এই ধৰণে দেখিছে ফটোখনত এই ধৰণে এটা মিসাইল গুছি যাব ঠিক আছে সো দ্যাট ইজ ডিফেন্স এয়ার ডিফেন্স সিস্টেম হয় ওকে তো এটা আমাৰ ইন্ডিজিনাস বা আমাৰ ইন্ডিয়াত বনোৱা হয়টো কোনটো আকাশ এনজি মিসাইলটো হয় না the missile has a range around 80 km making it capable of engaging aerial threats within this distance so aerial threats মানে কি আকাশৰ পৰা যিখিনি threats আহিব সো আকাশৰ পৰা কি হ'ব বেলেগটো আহিব নোৱাৰে কি হ'ব মিসাইল আহিব হয় না সো মিসাইল আহিলে এই আকাশ এনজি মিসাইলটোৱে কি কৰিব ইন্টাৰসেপ্ট কৰি পেলাই এটো মিসাইলটো ডেস্ট্ৰয় কৰি দিব আৰু ইয়াৰ ৰেঞ্জটো কিমান হয় ভেৰি ইম্পৰ্টেন্ট দ্যাট ইজ 80 কিলোমিটাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো বস্তু মনত ৰাখিব লাগিব এই গুটেকিটা বস্তু মিডিয়াম ৰেঞ্জ সারফেস টু এয়ার এন্ড 80 কিলোমিটার রেঞ্জৰ এই বস্তুটো এইকিটা বস্তু গুটেকিটা মনত ৰাখিব লাগিব ফিচাৰ্স কিটা সো ইয়াৰ পৰা এটা স্টেটমেন্ট ওয়াইজ কোৱেশ্চন বনাই দিব পাৰে দ্য আকাশ এনজি ইনকৰ্পোৰেটস এডভান্সড টেকনলজিজ ইনক্লুডিং ইমপ্ৰুভ মিসাইলস সিকাৰ্স এন্ড ৰাডাৰ্স ইয়াত বহুত অত্যাধুনিক বস্তুবিলাক ইয়াত ইনক্লুড কৰা হৈছে হয় না The missile system includes indigenously developed components such as radio frequency seekers, launchers, and multi-function radar. So, এইবিলাক indigenously মানে আমি ইন্ডিয়াতে ম্যানুফ্যাকচাৰ কৰিছো হয় না সো ডিফেন্স টেকনলজিত আমি কি হ'ব বিচাৰিছো আত্মনিৰ্ভৰ হ'ব বিচাৰিছো হয় না যিমান আমি পাৰো আমি সিমানে ইন্ডিয়াতে আমি মিসাইল হওক বা আৰ্মছ এন্ড এমুনিশনছ হওক বা এনেকুৱা ধৰণৰ ফাইটাৰ প্লেন হওক সো এইবোৰ বস্তু আমি লাহে লাহে নিজৰ ইন্ডিয়াতে আমি manufacture কৰিব কাৰণে আমি চেষ্টা কৰি আছো হয় না না the Akash NG is designed to intercept high speed and agile aerial threats showcasing its capability to counter a variety of airborne challenges so এটো বস্তু আমি ডিসকাস কৰিলো যিবিলাক এৰিয়েল থ্ৰেটস আহিব সেইবিলাকক তেওঁলোকে এই ইন্টাৰসেপ্ট কৰি পেলাই আকাশ মিসাইলটো আমাক ৰক্ষা কৰিব হয় না সো এটো আছিল আকাশ মিসাইলৰ ৰিলেটেড আমাৰ হেৰি কন্টেন্ট ইনি ভালকৈ চালে মোৰ গাটো অকমান ভাল নহয় এটো কাৰণে অকমান মাজে মাজে ডিস্টার্ব হৈ আছে ঠিক আছে বেয়া নাপাব আপোনালোকে then important topic that is Bengali West Bengal's bid for classical status to কি হৈছে অকমান ডিসকাস কৰো Chief Minister of West Bengal has made a significant request to the central government advocating for the inclusion of Bengal that is Bengali language Bangla that is Bengali language as a classical language in India গটিকে West Bengal's Chief Minister Mamata Banerjee ডাঙৰীয়া নিয়ে কি কৰিছে যেটো বাংলা ভাষা বুলি কও আমি বেঙ্গলি স্পিকিং বেঙ্গলি পিপল বিলাকে বাংলা ভাষা কয় সে বাংলা ভাষাটো ক্লাসিক্যাল ল্যাঙ্গুয়েজ অফ ইন্ডিয়াৰ অন্তৰ্ভুক্ত কৰিব কাৰণে তেওঁ এটা ৰিকুৱেষ্ট কৰিছে ক্ৰাইটেৰিয়া ফৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজ ইন ইন্ডিয়া গটিকে ক্লাসিক্যাল ল্যাঙ্গুয়েজটো সকলকে নিদিয়ে ডেফিনেটলি তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব হয়নে সো এই ক্ৰাইটেৰিয়া কিটা কি আছে the government of India has set a specific criteria for a language to gain classical status so কি criteria আছে হেতু হল যে antiquity of text the language must have early text with a recorded history spanning 15 to 2000 years গটিকে 1500 পৰা 2000 বছৰ পুৰণি হ'ব লাগিব তেতিয়া ক্লাসিক্যাল ল্যাঙ্গুয়েজত অন্তৰ্ভুক্ত হ'ব পাৰিব দেন কি কৈছে variable literary heritage it should possess a rich body of ancient literature and text valued by generation গটিকে তাৰ কিছুমান valuable literary heritage থাকিব লাগিব মানে এইবিলাক ক্ৰাইটেৰিয়া হয় দেন original literary traditions কিছুমান থাকিব লাগিব
The literary traditions must be original, not borrowed from other speech communities. গতিকে বেলেগৰ পৰা ধাৰ কৰা হ'ব নালাগিব, নিজৰ হ'ব লাগিব, ঠিক আছে? অৰিজিনেল লিটাৰী ট্ৰেডিশ্যন বুলি কৈছে। দেন ডিষ্টিংটিভনেছ, অকণমান সুকীয়া হ'ব লাগিব। There should be a clear distinction from its modern form with no break in continuity between the classical language and its later forms of offshoot. গতিকে এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি থৈ দিছে। তেতিয়াহে সেই যদি এই ক্ৰাইটেৰিয়াকেইটা ফুলফিল কৰিলেহে কি হ'ব, আপোনালোকৰ ক্লাছিকেল লেংগুৱেজৰ অন্তৰ্ভুক্ত কৰা হ'ব। চ' কাৰেণ্ট কণ্টেক্সত যদি আমি চাওঁ, বৰ্তমান ইণ্ডিয়াত কিমানটা ক্লাছিকেল লেংগুৱেজ আছে, ভেৰি ইম্পৰ্টেণ্ট, ষ্টেটিক পোষ্টনৰ পৰা এইটো কুৱেশ্যন আহি যাব পাৰে, হয়নে? চ' ইণ্ডিয়াত বৰ্তমান 6টা ক্লাছিকেল লেংগুৱেজেছ আছে। কি কি আছে? ডেট ইজ তামিল 2004 এইটো অন্তৰ্ভুক্ত কৰা হৈছে। দেন সংস্কৃত 2005, তেলেগু এণ্ড কন্নড়া in 2008 and Malayalam in 2013 and Oriya in 2014. গতিকে এই 6টা লেংগুৱেজ কি কৰা হৈছে, ক্লাছিকেল লেংগুৱেজ বুলি অন্তৰ্ভুক্ত কৰা হৈছে। চ' ফাৰ্ষ্ট কোনটো আছিলে? ডেট ইজ তামিল ইন 2004, আৰু লেটেষ্টটো কোনটো হ'ল? অৰিয়া ইন 2014। চ' এই দুটা বস্তু আপোনালোকে ভালকৈ মনত ৰাখিব লাগিব। এটা হ'ল তামিল, এটা হ'ল অৰিয়া। ফাৰ্ষ্ট কোনটো আছিলে আৰু লাষ্ট কোনটো আছিলে, যিকোনো এটা সুধিব পাৰে। নহ'লে এই গোটেইকেইটা আপোনালোকক ক্ৰনলজিটো সুধিব পাৰে যে কোনটো প্ৰথমত আহিছিলে, কোনটো শেষত আহিছিলে। চ' সেইটো কাৰণে তামিল, সংস্কৃত, দেন তেলেগু এণ্ড কন্নড়াটো একেলগে আহিছিলে, মালায়ালাম 2013 এণ্ড অৰিয়া ইন 2014. These languages are listed in the 8th schedule of the Indian Constitution. So 8th schedule এই লেংগুৱেজ কেইটা ইনচাৰ্ট কৰা আছে। এতিয়া আপোনালোকে মোক জনাব লাগে কমেণ্ট ছেকশ্যনত যে 8th schedule টোটেল কিমানটা লেংগুৱেজ আছে, এইটো কমেণ্ট ছেকশ্যনত মোক আপোনালোকে জনাব লাগে। About Bengali language. Bengali, the official language of West Bengal and Bangladesh, stands as a second most spoken language in India. গতিকে বেংগলী ভাষাটো কি হৈছে? সেকেণ্ড মোষ্ট স্পোকেন লেংগুৱেজ ইন ইণ্ডিয়া বুলি কৈছে, এণ্ড 7th ইন গ্ল'বেলি। গতিকে 7th হ'লে গ্ল'বেলি হ'ব, আৰু সেকেণ্ড মোষ্ট ইন ইণ্ডিয়া বুলি কৈছে। তো সেকেণ্ড যদি হয়, ফাৰ্ষ্টটো কি হ'ব সেইটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে, ঠিক আছে? ফাৰ্ষ্টটো কি, সেকেণ্ডটো গম পালোঁ বেংগলী। তো ফাৰ্ষ্ট লেংগুৱেজ কিটো হয়, যিটো অল অভাৰ ইণ্ডিয়াত বহুত বেছি মানুহে ইউজ কৰে বা কমিউনিকেট কৰে, হয়নে? It is an Indo-Aryan language native to Bengal region in South Asia. এইটো কি হয়? Indo-Aryan language হয়, হয়নে? আৰু নেটিভ টু চাউথ এছিয়াৰ বেংগল ৰিজনটোত বেছিকৈ ইয়াত প্ৰভাৱ দেখা যায়। The script of Bengali derived from the ancient Indian Brahmi script is written from left to right. So Brahmi script আৰু দুটা স্ক্ৰিপ্ট আছিলে, আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িছে নে পঢ়া নাই? ব্ৰাহ্মী এণ্ড খৰস্তি, ব্ৰাহ্মী আৰু খৰস্তি বুলি দুখন স্ক্ৰিপ্ট আছিলে। ত' ব্ৰাহ্মী স্ক্ৰিপ্টবিলাক কি আছিলে? লেফ্ট টু ৰাইট হৈছিলে, এণ্ড খৰস্তিবিলাক কি আছিলে? উল্টা আছিলে, ৰাইট টু লেফ্ট আছিলে, ৰাইট টু লেফ্ট, ঠিক আছে? চ' দেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ব্ৰাহ্মী এণ্ড খৰস্তি। চ' ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু। আপোনালোকে ৰিভিজন যদি দিয়া নাই আপোনালোকে দি দিব হা। এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা কুৱেশ্যনছ ডেফিনেটলি আহিব, আৰু মডাৰ্ণ পাৰ্টটোৰ পৰা বেছিকৈ কুৱেশ্যনছ দেখা যায়, হয়নে? গতিকে আপোনালোকে এইখিনি বস্তু অকণমান চাই ল'ব। এনচিয়েণ্ট হিষ্ট্ৰী আমাৰ আৰ্ট এণ্ড কালচাৰ পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়, হয়নে? ঠিক আছে? চ' এই ইছ্যুটোৰ ওপৰত আমাৰ এইখিনি কভাৰ কৰিলোঁ। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে ডেফিনেটলি, ক্লাছিকেল লেংগুৱেজ কিমানটা আছে, কাৰণ নিউজত আহি গ'ল। গতিকে ষ্টেটিক পৰ্চনৰ পৰা তেওঁলোকে এটা কুৱেশ্যন ডেফিনেটলি উঠাই দিব পাৰে, হয়নে? ঠিক আছে? চ' নেক্সট টপিকটো আমি আগবাঢ়িছোঁ, ডেট ইজ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, ICJ। সদায় নিউজত থাকে, এইটো থাকেনে? South Africa has charged Israel with committing acts of genocide against Palestinians at International Court of Justice. গতিকে চাউথ আফ্ৰিকাই কি কৰিছে? ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত গৈছে। যেনেকৈ আমাৰ হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট ক'ত থাকে? ইণ্ডিয়াত থাকে। আমি কি হয়, আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটছবিলাক ভায়লেট কৰে, তেতিয়াহ'লে আমি হাই কোৰ্টৰ ওচৰত যাব বা সুপ্ৰিম কোৰ্টৰ ওচৰত যাওঁ। ঠিক সেইদৰে বা অন্যান্য যিবিলাক আমাৰ লিগেল ছাইটবোৰ থাকে, এইবিলাক আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টতে আমি এপিল কৰোঁ, হয় নে নহয়? গতিকে ইণ্টাৰনেশ্যনেলি যদি কিবা আমাৰ দুখন দেশৰ মাজত যদি কিবা কনফ্লিক্ট হয়, তেতিয়াহ'লে আমি ক'ত যাব লাগিব? ডেফিনেটলি নিজৰ সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টতো এইবিলাক জুৰিডিকশ্যন নাথাকিব, হয় নে? সুপ্ৰিম কোৰ্টৰ জুৰিডিকশ্যনটো অল অভাৰ ইণ্ডিয়াতহে আছে। গতিকে সুপ্ৰিম কোৰ্টে যদি পাকিস্তানত কিবা ভাৰ্ডিক্ট দি দিব নোৱাৰে, হয় নে নহয়? গতিকে সেইটো কাৰণে কি লাগিব? এখন ইণ্টাৰনেশ্যনেল কোৰ্ট লাগিব, আৰু সেই ইণ্টাৰনেশ্যনেল কোৰ্টখনে হ'ল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, ঠিক আছে? চ' কি যে চাউথ আফ্ৰিকাই কি বুলি কৈছে? ইজৰাইলক এটা
জেনোসাইড কৰা বুলি কৈছে জেনোসাইড মানে যদি বহুত মানুহ একেলগে কিলিং কৰা হয় মাছ কিলিং যদি হয় তেতিয়াহ'লে তোক জেনোসাইড বুলি কয় চ' জেনোসাইড কৰিছে এগেইন পেলেষ্টিনিয়ানছ বিলাকৰ ওপৰত তেওঁলোকে জেনোসাইড কৰা বুলি কৈছে কোনে কৈছে সাউথ আফ্ৰিকাই কৈছে চ' এবাউট ICJ এইটো কি হয় ইউনাইটেড নেশ্যন প্ৰিন্সিপাল জুডিচিয়েল অৰ্গেন হয় এষ্টাব্লিছ কেতিয়া হৈছিলে 1949 মই বহুবাৰ আপোনালোকক সুধিছিলোঁ যে ইউএনৰ যে ছটা আপোনালোকৰ মেইন অৰ্গেন আছে সেই অৰ্গেনকেইটাৰ নাম মই বহুতবাৰ সুধিছিলোঁ ভেৰি ইম্পৰ্টেণ্ট হয় তাৰে এটা পাৰ্ট হ'ল ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এষ্টাব্লিছ 1948 এজ এ কি জুডিচিয়েল এণ্টিটি অফ ইউনাইটেড নেশ্যন আপোনালোকে হেৰিৰ নিউজটো শুনিছিলে নে কুলভূষণ যাদৱ এই কুলভূষণ যাদৱৰ যিটো কেছ এই কেছটো ইণ্ডিয়াই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছতে বৰ্তমান সময়ত ফাইট কৰি আছে হয়নে কুলভূষণ যাদৱৰ কথা যদি নাজানে মই অকণমান কৈ দিছোঁ চমুকৈ তেওঁ এজন এক্স ইণ্ডিয়ান নেভিৰ এক্স ছাৰ্ভিচমেন আছিলে তেখেতে ইৰাণত কিবা এটা প্ৰজেক্টত তেওঁ কাম কৰি আছিলে ঠিক আছে চ' তেওঁক ইৰাণৰ বৰ্ডাৰ ইৰাণ আৰু পাকিস্তানৰ যিখন বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ পৰা তেওঁক এবডাক্ট কৰি পেলাই তেওঁক পাকিস্তানত লৈ অনা হৈছিলে আৰু তেওঁৰ ওপৰত এলিগেশ্যন কিছুমান দিছিলে যিবোৰ ফল্ছ এলিগেশ্যন আছিলে যে তেওঁ এজন স্পাই এক্টিভিটিৰ লগত জড়িত হয় তেওঁৰ ইণ্ডিয়াৰ এজেণ্ট হয় ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান এলিগেশ্যন তেওঁক দি পেলাই পাকিস্তানৰ জেলত আজিও তেওঁক কাৰাৰুদ্ধ কৰি থৈ দিছে ঠিক আছে গতিকে সেই কেছটো ইণ্ডিয়া বহু বছৰ ধৰি তেওঁ ফাইট কৰি আছে এতিয়াও বৰ্তমান তেওঁ মুক্ত হোৱা নাই গতিকে সেইখিনি সময়ত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ নামটো বহুত আহিছিলে গতিকে এই ICJ নিউজত থাকে বছৰত দুবাৰ তিনিবাৰ হ'লেও তেওঁলোকে নিউজত সদায় থাকে ঠিক আছে এইটো কাৰণে অকণমান ইম্পৰ্টেণ্ট হয় ইয়াৰটো কেতিয়া 1945 ইউনিক লোকেশ্যনছ অনলি প্ৰিন্সিপাল UN অৰ্গেন চিটুৱেটেড আউটছাইড নিউয়ৰ্ক লোকেটেড দ্য হেগ নেডাৰলেণ্ড গতিকে ইউএনৰ যিকেইটা মেইন অৰ্গেন আছে তাৰে ভিতৰত কি হ'ল ICJটোৱে বৰ্তমান নিউয়ৰ্কৰ বাহিৰত আছে ক'ত আছে তেওঁলোকৰ হেডকোৱাৰ্টাৰটো দ্য হেগ ইন নেডাৰলেণ্ডত হেগ নামৰ জেগাডোখৰত এই ICJটো চিটুৱেটেড হয় প্ৰাইমাৰী ফাংচনছ কি দিছে ৰিজলভছ ইণ্টাৰনেশ্যনেল লিগেল ডিছপিউটছ এণ্ড অফাৰ্ছ এডভাইজৰী অপিনিয়ন ইন একৰ্ডেঞ্চ উইথ ইণ্টাৰনেশ্যনেল ল তেওঁলোকে কি কৰে ইণ্টাৰনেশ্যনেল লিগেল ডিছপিউটছবিলাক ছল্ভ কৰে এণ্ড অফাৰ এডভাইজৰী অপিনিয়ন কিছুমান দিয়ে ইন একৰ্ডেঞ্চ উইথ ইণ্টাৰনেশ্যনেল ল গতিকে যিহেতু ইয়াত ডমেষ্টিক লবিলাক এপ্লিকেবল নহ'ব ডেফিনেটলি গতিকে ইণ্টাৰনেশ্যনেল লেভেলৰ যিখিনি ল আছে সেই ল মতে ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে তেওঁলোকে কিছুমান ভাৰ্ডিক্ট বা অপিনিয়ন কিছুমান দিব দেন বাইণ্ডিং জাজমেণ্ট ডিচিশ্যনছ আৰ ফাইনেল এণ্ড অব্লিগেটৰী ফৰ ইনভলভ পাৰ্টিজ গতিকে তেওঁলোকে যিখিনি ভাৰ্ডিক্ট দিব সেইখিনি ফাইনেল হয় আৰু অব্লিগেটৰী হয় মানে মানিব লাগিব ফৰ দ্য ইনভলভ পাৰ্টিজ ইয়াত যোন পাৰ্টি ইনভলভ আছে ছাপ'জ কুলভূষণ যাদৱৰ কেছটোত কোন হয় ইণ্ডিয়া আৰু পাকিস্তান ইনভলভ আছে চ' তেওঁলোকে যদি ICJ কিবা এটা ভাৰ্ডিক্ট দি দিয়ে সেইটো মানিব লাগিব albeit subject to potential interpretation or revision গতিকে এইটো interpretation আৰু revisionৰ কাৰণে definitely তাৰ option থাকিব then judicial composition consists of 15 judges থাকিব each elected for a 9 years term by the UN General Assembly and the Security Council গতিকে ইয়াৰ পৰা কুৱেশ্যন কি হ'ব পাৰে বৰ্তমান ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ যিজন হেড জাষ্টিছ হ'ব হয়নে তেখেতৰ নামটো সুধিব পাৰে কাৰেণ্টলি কোনে হেড কৰি আছে ICJ ভেৰি ইম্পৰ্টেণ্ট বা ইণ্ডিয়ান কোনোবা যদি জাজ তাত আছে কুলভূষণ যাদৱৰ সেই কেছটোৰ সময়ত এজন ইণ্ডিয়ান জাজৰ নাম খুব আহিছিলে মই নামটো পাহৰি গ'লোঁ তেওঁ উইদাউট এনি ৰেমুনেশ্যন মানে কোনো তেওঁ পইচা নোলোৱাকৈ সেই কেছটো ফাইট কৰিছিলে মোৰ নামটো মনত অহা নাই অকণমান পুৰণি হৈ গ'ল কাৰেণ্ট এফেয়াৰ্ছটো চ' আপোনালোকে ইয়াত অকণমান চাবচোন আজি যে ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত ইণ্ডিয়ান মানে জাষ্টিছ কোন আছে লগতে সেই গোটেই কোৰ্টখনক কোনে হেড কৰি আছে যেনেকৈ আমাৰ ইণ্ডিয়াত CJI চিফ জাষ্টিছ অফ ইণ্ডিয়া থাকে ঠিক সেইদৰে ডেফিনেটলি তেওঁলোকৰ কোৰ্টতো এজন চিফ থাকিব সেই চিফজনৰ নামটো অকণমান চাই ল'বচোন আপোনালোকে তাৰ পৰা এটা কুৱেশ্যন আহিব পাৰে চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ ইয়াৰ ওপৰত আপোনালোকে এইটো ছল্ভ কৰি পেলাই কমেণ্ট ছেকশ্যনত আমাক আনচাৰটো দিলে হ'ল চ' ইমানখিনি আছিলে আজি আমাৰ ভিডিঅ'টিত যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু যিখিনি মই কুৱেশ্যন সুধিছোঁ আপোনালোকক সেইখিনি কমেণ্ট ছেকশ্যনত জনালে হ'ল হয়নে গতিকে এতিয়া আমাৰ হাতত সময় বৰ বেছি নাই হয়নে 17 মাৰ্চত প্ৰিলিমছ আছে গতিকে আপোনালোকে কঁকালত আঙুলি বান্ধিব হৈ গ'ল এতিয়া ভালকৈ পঢ়ক বিহুটো গ'লে অলমষ্ট হয়নে গতিকে এতিয়া আৰু একদম পঢ়াত লাগি গ'লে হ'ল একেবাৰে আমি 17 মাৰ্চতে আমি অকণমান ৰেষ্ট ল'ম ঠিক আছে বেছিও নলওঁ কাৰণ মেইনছৰ প্ৰিপাৰেশ্যন আকৌ কৰিব লাগিব এদিন বা দুদিন ৰেষ্ট ল'ম আমি 17 মাৰ্চৰ পিছত এতিয়া আৰু কোনো ৰেষ্ট ল'ব লগা সময় আমাৰ নাই হয়নে আপোনালোকে ধুনীয়াকৈ পঢ়ি যাওক আৰু মই যিখিনি পাৰোঁ কণ্টেণ্ট ভাল কণ্টেণ্ট আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড দিবলৈ চেষ্টা কৰিম আৰু মক টেষ্ট এটা মই পাতিবৰ কাৰণে আপোনালোকক কৈছিলোঁ মানে হেৰিত গ্ৰুপত দিছিলোঁ টেলিগ্ৰাম গ্ৰুপটোত
চ' আপোনালোকে এইটো অকণমান কমেণ্ট কৰি জনাব কেতিয়া মানে আপোনালোকে বিচাৰে ঠিক আছে ৰাইজৰ সুবিধা মতে হ'ব হয়নে নহয় ঠিক আছে গতিকে ইমানখিনি কৈ মই আজি ভিডিঅ'টো সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ